নমস্কাৰ মই ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ কিয়নো পাকিস্তান সীমান্তত এতিয়া ভাৰতীয় সেনাই একশন আৰম্ভ কৰা পৰিলক্ষিত হৈছে ৰাজস্থানৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত এতিয়া পাকিস্তানী ৰেঞ্জাৰ গ্ৰেপ্তাৰ কৰিছে সীমান্ত সুৰক্ষা বাহিনীয়ে বৰ্ডাৰ সিকিউৰিটি ফ'ৰ্চে ইতিমধ্যে সীমান্তত পাকিস্তানী ৰেঞ্জাৰ গ্ৰেপ্তাৰ কৰিছে নিখাৰ ভাগত এই অভিযান চলাই ইতিমধ্যে এটা পাকিস্তানী ৰেঞ্জাৰ গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰখাৰ খবৰ আহি পৰিছে এই ডাঙৰ খবৰটো টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো পাকিস্তান সীমান্তত এতিয়া একশন আৰম্ভ কৰিছে ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীয়ে বৰ্ডাৰ সিকিউৰিটি ফ'ৰ্চে ইতিমধ্যে অভিযান আৰম্ভ কৰিছে আৰু ভাৰতীয় সেনাৰ হাতত গ্ৰেপ্তাৰ হৈছে পাকিস্তানী ৰেঞ্জাৰ ভাৰত পাকিস্তান উত্তেজনাৰ মাজতে ৰাজস্থানৰ সীমান্তত তীব্ৰ অভিযান বিএছএফৰ অভিযানত গ্ৰেপ্তাৰ হৈছে পাকিস্তানী ৰেঞ্জাৰ এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ ভাৰত পাকিস্তান সীমান্তত ধাৰাবাহিকভাৱে পাকিস্তানে উলংঘন কৰিছে যুদ্ধবিৰতি আৰু সেই সময়ছোৱাতে ৰাজস্থানৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত তৎপৰ হৈ পৰিছে ভাৰতীয় সামৰিক বাহিনী আৰু ডাঙৰ খবৰ এই মুহূৰ্তত টাইম 8 দৰ্শকসকলক জনাইছো কিয়নো ৰাজস্থানৰ পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্তত এতিয়া ভাৰতীয় বৰ্ডাৰ সিকিউৰিটি ফ'ৰ্চ সীমান্ত সুৰক্ষা বাহিনীৰ হাতত গ্ৰেপ্তাৰ হৈছে পাকিস্তানী ৰেঞ্জাৰ আৰু শেহতীয়াকৈ ধাৰাবাহিকভাৱে পিঅ'কে এলঅ'চিত এতিয়া যুদ্ধবিৰতি উলংঘা কৰিছে পাকিস্তানী সৈন্যই আৰু তেনে পৰিপ্ৰেক্ষিতত এইবাৰ পাকিস্তানী সেনাৰ ৰেঞ্জাৰ গ্ৰেপ্তাৰ হোৱাৰ খবৰ আহি পৰিছে আৰু বিএছএফে গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে পাকিস্তানী ৰেঞ্জাৰজনক এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম 8 দৰ্শকসকলক জনাই আছো কিয়নো যি সময়ত দেখিবলৈ পোৱা গৈছে পেহেলগাম নাৰকীয় কাণ্ডৰ পাছত ভাৰতীয় সেনাই তৎপৰতাৰে অভিযান আৰম্ভ কৰিছে আৰু এই মুহূৰ্তত ভাৰতীয় সেনাৰ হাতত সকলো দায়িত্ব কৰ্তৃত্ব আছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে দেশৰ সেনাৰ হাতত সকলো দায়িত্ব কৰ্তব্য অৰ্পণ কৰি থৈছে তেনে পৰিপ্ৰেক্ষিতত ভাৰতীয় সেনাই নিজাববীয়াকৈ সকলো সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব বুলি এক প্ৰকাৰ স্বতন্ত্ৰ ভূমিকা দি থোৱা পৰিলক্ষিত হৈছে আৰু স্বতন্ত্ৰ ভূমিকা দি থোৱাৰ পাছত এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজস্থানৰ পাকিস্তানৰ সৈতে সংযোগ হৈ থকা আন্তঃৰাষ্ট্ৰীয় সীমান্ত সেই আন্তঃৰাষ্ট্ৰীয় সীমান্তত এতিয়া পাকিস্তানৰ ৰেঞ্জাৰ গ্ৰেপ্তাৰ হৈছে বৰ্ডাৰ সিকিউৰিটি ফ'ৰ্চে ইতিমধ্যে ৰেঞ্জাৰ গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে পাকিস্তানৰ ৰেঞ্জাৰজনক গ্ৰেপ্তাৰ কৰি এতিয়া সোধা পোছা অব্যাহত ৰাখিছে ভাৰতীয় বৰ্ডাৰ সিকিউৰিটি ফ'ৰ্চে এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো কিয়নো যুদ্ধৰ দামামা অব্যাহত আছে ভাৰত পাকিস্তান সীমান্তত উত্তেজনা অব্যাহত আছে আৰু তাৰ মাজতে এতিয়া বৰ্ডাৰ সিকিউৰিটি ফ'ৰ্চে নিখাৰ ভাগত ৰাজস্থানৰ সৈতে সংযোগ হৈ থকা পাকিস্তানৰ যি আন্তঃৰাষ্ট্ৰীয় সীমাত এতিয়া সীমান্ত সুৰক্ষা বাহিনীয়ে গ্ৰেপ্তাৰ কৰিছে এটা পাকিস্তানী ৰেঞ্জাৰজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি সোধপোছ অব্যাহত ৰাখিছে বিএছএফে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ টাইম 8 দৰ্শকসকলক জনাইছো নিখাৰ ভাগত বৰ্ডাৰ পাৰ হৈ কিয় আহিছিল পাকিস্তানী ৰেঞ্জাৰজন ভাৰতৰ ভূমিলৈ তাক লৈ প্ৰশ্ন উত্থাপন হৈছে লাইন অফ কণ্ট্ৰল পাৰ হৈ কিয় ভাৰতৰ ভূমিত প্ৰৱেশ কৰিছিল লোকজনে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে আৰু এতিয়া ভাৰতৰ ভূমিত এগৰাকী পাকিস্তানী ৰেঞ্জাৰক বিএছএফে গ্ৰেপ্তাৰ কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত জনাইছো পাকিস্তানী ৰেঞ্জাৰ ইতিমধ্যে ভাৰতীয় বৰ্ডাৰ সিকিউৰিটি ফ'ৰ্চৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে পাকিস্তান সীমান্তত আৰম্ভ একশন ভাৰতীয় সেনাই গ্ৰেপ্তাৰ কৰিছে পাকিস্তানী ৰেঞ্জাৰ আৰু ভাৰত পাকিস্তানৰ উত্তেজনাৰ মাজতে ৰাজস্থানৰ সীমান্তত অভিযান বিএছএফৰ অভিযানত গ্ৰেপ্তাৰ হৈছে পাকিস্তানী ৰেঞ্জাৰ এই ডাঙৰ খবৰটো এই মুহূৰ্তত টাইম 8 দৰ্শকসকলক জনাই আছো কিয়নো ভাৰত পাকিস্তান সীমান্তত এতিয়া অব্যাহত আছে যুদ্ধৰ উত্তেজনা আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে এই উত্তেজনাৰ পাছতে সম্প্ৰতি সমগ্ৰ দেশবাসীয়ে পেহেলগাম কাণ্ডৰ বাবে বিচাৰিছে
পেহেলগাম কাণ্ডৰ বাবে প্ৰতিশোধ বিচাৰিছে, ন্যায় বিচাৰিছে। ভাৰতীয় সেনাৰ হাতত সমান্তৰালকৈ এতিয়া দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এৰি দিছে সকলো কৰ্তৃত্ব আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া BSFে শক্তি দেখুৱাইছে। BSFে লাইন অফ কণ্ট্ৰল পাৰ হৈ অহা পাকিস্তানী ৰেঞ্জাৰক নিশাৰ অন্ধকাৰতেই গ্ৰেপ্তাৰ কৰাৰ খবৰ আহি পৰিছে। এজন দুজন নহয়, 28জনকৈ পৰ্যটকক হত্যা কৰা পাকিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এতিয়া ভাৰতে তৎপৰ ভূমিকা অৱলম্বন কৰি থকাৰ মাজতেই সকলো ডিপ্ল'মেটিক ৱাৰ আৰম্ভ কৰি দিয়া পৰিলক্ষিত হৈছে। আৰু ইমান এটা শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ মাজত লাইন অফ কণ্ট্ৰল পাৰ হৈ পাকিস্তানী ৰেঞ্জাৰে ভাৰতৰ ভূমিলৈ কিয় আহিছিল তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে নিশাৰ অন্ধকাৰতেই পাকিস্তানী ৰেঞ্জাৰটোক গ্ৰেপ্তাৰ কৰিছে আৰু গ্ৰেপ্তাৰ কৰি ইতিমধ্যে BSFৰ কেম্পত ৰাখি সোধপোছ অব্যাহত ৰাখিছে, কোৰ্ট মাৰ্চিয়েল অব্যাহত ৰাখিছে পাকিস্তানী ৰেঞ্জাৰজনক। এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম এইটৰ দৰ্শকসকলক জনাইছোঁ। ৰাজস্থানৰ পাকিস্তান সীমান্তত ধাৰাবাহিকভাৱে অভিযান চলাই শনিবাৰৰ নিশা এতিয়া বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চে গ্ৰেপ্তাৰ কৰিছে পাকিস্তানী ৰেঞ্জাৰক। পাকিস্তানী ৰেঞ্জাৰক গ্ৰেপ্তাৰ কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে।